মই যে লেবৰাজনী পাত ছিঙি আছিলে পইচা দিবলৈ গ'লো। নাই কোৱা মোৰ লগত ল'ম বিলাক ইয়ালে মাত কেঁচা কৰি দিয়ক। মাতোৱা না মাতোৱা বহুত খেলি মেলি হৈছে পাবলগীয়াবোৰ নাম কাটি দিছে। মই অকলে ভিডিঅ' কৰিছোঁ। মই ভিডিঅ' কৰিবলৈ কৈছে মোক। মই ভিডিঅ' কৰিছোঁ। মোৰ মানুহ আছে মই পঠাব লাগিব। আমাৰ বা কাগজ পত্ৰ দিয়া নাই নেটৱৰ্কে হেৰি দিব পাৰোঁ কি হ'ল ৰমেশে কাটিছে বুলি কৈছে। কণমাৰ নাম নিদিবি, হেৰিয়া নিদিবি বুলি কৈ কাকো মাকৰ নাম নিদিবি ক'ব মই নাই দিয়া নহয় কাগজ। মই হেৰি মোৰ নিদিয়ে মোক বিধৱা পেঞ্চন দিয়ে যে অৰুণোদয় নিদিয়ে। মই সেইকাৰণে নকওঁ আমাৰ নাই দিব নালাগে নালাগে পোৱাখিনিও যে কাগজ পত্ৰ দিব লাগে ক'লে দি দিলে পোৱাখিনিও যে নোপোৱা হৈছে। বহি বহি ফুট চাই কৰি বহি বহি খাই একো নাই একো নাই একো নাই একো নাই একো নাই একো নাই
আহিব লাগিব নহয় সবকে কৰিম এতিয়া মই ৰ চবকে কৰিম মাতিব লাগে মাতিম এতিয়া মাতিব লাগিছিলে কৈ পিনে আছে আপোনালোকে ৰাইজে বাছি দিব খালি ফৰ্ম আপোনালোকে লৈ আহিব লাগিব 146 জনী বাছি দিব ক'লে আমি সেইকাৰণে চব দি দিব লাগিছিলে আমি ক'বলৈ নাই ন কাৰণ কেলৈ মোৰ ৰাজনীতি কৰা মানে মই জন্ম ন এখনৰ লগত মই যদিও মেম্বাৰ হেৰি আছিলোঁ মোৰ দিনত এনেকুৱা হোৱা নাই মানে ভালমতে আলোচনা কৈছে গাঁৱত যি 4টা মানুহ বাচিছিলে ওপৰলৈ লিখি দিম ক'ব পাৰিম আজি ভিডিঅ' আমাক কৈ পঠিয়াইছে
এইজনী মানে গোটেইখন উঠি পাৰি আহিছে আমাৰ বৰুৱা বংশ কোনোৱে নাই পোৱা কোনোৱে পোৱা নাই আমাৰ নিদিলে আকৌ ইয়াক দিছিলে মটকৰ মানুহখিনি ভৰাবি বুলি মটকৰ মানুহ নভৰালে আহোমৰ মানুহক ভৰালে আহোমৰ মানুহক ভৰালে আমাৰ মেখেলা বিচ পায় দুৱাৰমুখত তথাপিতো আমাৰ নাম নিদিলে এই দুৱাৰমুখত একেখন সীমাৰ সেই মানুহ তথাপিতো নাম নিদিলে বোলে দঙখনা মানুহক চবকে নাম ভৰাই দিলে 40 বছৰ চাউল খাইছো আমি ৰাতি 8টা বজাত মিটিং লিষ্ট বনাইছে আজি 40 বছৰ চাউল খাই কিনি কাৰ্ডখনত পোৱা নাই আজি এমাহত চাউলৰ কাৰ্ড লৈ কিনি যিকেইজনীয়ে চাউল আমাৰ হাত পাইছে এমাহৰ চাউলৰ পইচা হেৰি পাইছে অৰুণোদয় পাইছে ৰেচন কাৰ্ড যে কালি আনি কেনে আজি পাইছে আমি 40 বছৰ চাউলৰ কাৰ্ডত চাউল খাই আমি অৰুণোদয় নাই পোৱা বুঢ়ী হৈ গৈছিলে ভোট দি বৰুৱা মানে ভোট নাই পোৱা আমি বৰুৱা মানে ভোট নাই পোৱা মটকৰ মানুহে আমাৰ এডোখৰত কিন্তু ডঙৰপৰা মানুহ চবে ভোট পাইছে ক'ৰবাত 10জনী যদি আছে 20জনী আছে কিন্তু বৰুৱা ঘৰ মানুহে কোনো ভোট নাপোৱা কোঁ ঘৰ মানুহে পালে ঘৰলৈকে পালে কোঁ ঘৰ মানুহে বৰুৱা ঘৰ মানুহে MLA মেম্বাৰ কোনো উঠা নাই দেখি বৰুৱা ঘৰ মানুহে একো পালটোৱে নাপায় সেই পংগু এজনী আজি বেকা হৈ আছে শ্বুটিঙৰ মাইকী শ্বুটিঙৰ মাইকী বেকা হৈ আছে কমিটিখনে মানুহ গোটেই মাতি কেনে গোটেই মহিলা আহিবা আলোচনা কৰিবা কমিটি কোনখন আছে কমিটি মানুহকেইজন মাতি দিব কাৰণ কেলে অকলে শুনাটো উপযোগ্য নহয় ইয়াৰ কথা কৈছে মাতি দিব লাগে কালি পৰি বোৱাৰী বাচ্চাবোৰক অৰুণোদয় দিছে আমাক নাম দিব লাগিব আমি 40 বছৰ খাইছো আমি একো চিনি নাপাওঁ 40 বছৰ দিছো আমাৰ কি আছে আমাৰ মতা চাকৰি নাই কি আছে গুণ্ডুৱে বাছি দিছিলে গুণ্ডু খালে বল সব গুণ্ডু খালে বল নাম চিনি পাঙো আমি একদম ৰিয়েলি কৈছো মই নাম কৈছো সেইটো ৰমেশ চাকৰি পালে দেই আপোনাৰ মামা ঠিক আছে হাত দিব নালাগে এতিয়া নাহে দিব এটা গুণ্ডু খালে দামে গুণ্ডু খালে যাও কি বাছি দিছিলে গুণ্ডু বাছি দিছিলে এনেকে বাছি দিছিলে তো বাছি দিলে আমাৰ মানুহখিনি নাম চিনি নাপায় সকলো মানুহখিনি লাগে মই এটা ক'বলৈ কৈছোঁ যে যোনটো নাহিলে আমাৰ মানুহখিনি কৈছিলে মুনি আজি চবকে দি দিম মুখখন লৈ লওঁ নোপোৱাখিনি ল'বই নালাগে ডকুমেণ্টছখিনি পইচা এনেই হেৰি গৈছে নেকি এখন মাতি লৈ জমা দিব কেনে লাগে ইয়াতে যদি ৰাইজে আলোচনা কৰি বাছি দিব ৰাইজৰ মাইকী মানুহ হাতত হেৰি দে আমি থাকি দিম আপোনালোকে বাছি ল'ব দেই
নিদিলেও বেয়া নাপাওঁ, দুখীয়া দুখীয়া মানুহখিনি চাই দিব লাগিছিলে। হয় না নপঠিয়াই পঠিয়াই দিব এনেকুৱা ধৰণৰ যিবিলাকে পাব লাগে সেইবিলাকক নাই দিয়া, আৰু যিবিলাকে নাপাব লাগে সেইবিলাকক দিছে। মানে এনেকুৱা ধৰণৰ মানুহ আছে দিনে দিন হাজিৰা কৰি খোৱা, আৰু হাজিৰা কৰিবলৈ ওলাই যায় যিবিলাকে, সেইবিলাকে পাব লাগে। আৰু যিবিলাকে ধনী চামৰ পাইছে সেইবিলাকে যাতে পাব নালাগে, আমাৰ ফালৰ পৰা সেইটোৱে অনুৰোধ। আৰু অৰুণোদয়ক লৈ আচলতে যেনেধৰণৰ খামখেয়ালি সৃষ্টি হৈছে, অকল সমগ্ৰ ডিব্ৰুগড় জিলাখনত এতিয়া অৰুণোদয়ক লৈ তোলপাৰ লাগিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপোনাৰ হস্তক্ষেপ বিচাৰিছোঁ। আপোনালোকে দুখীয়া দৰিদ্ৰ নিপীড়িত মানুহৰ কাৰণে আপোনালোকে যেনেদৰে অৰুণোদয় প্ৰস্তুত কৰিলে, আৰু সেই অৰুণোদয়ক লৈ আজি সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈছে। আৰু যোৱাকালি এটা ঘটনা খুব আমি দুখ প্ৰকাশ কৰিছোঁ। যোৱাকালি ৰমাই পঞ্চায়তৰ অন্তৰ্গত দমৰপথাৰ, যিহেতু দমৰপথাৰ গাঁও, তাত দেখিছোঁ আপোনালোকৰ বিজেপি কৰ্মী যিসকল ব্যক্তি, তেখেতলোকে তালিকা প্ৰস্তুত কৰিলে। সেই তালিকা প্ৰস্তুত কৰাৰ লগত সাধাৰণ জনতা আৰু বুথ কমিটিৰ যিসকল বিষয়ববীয়া, তেখেতলোকৰ তুমুল বাকযুদ্ধ বিতণ্ডাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল। আচলতে হৈছে কি, তেখেতলোকে আচলতে অৰুণোদয়ৰ লগত জড়িত যিসকল প্ৰকৃত ব্যক্তিয়ে আচলতে অৰুণোদয় নোপোৱাৰ কাৰণে ক্ষোভত আচলতে সৰ্বসাধাৰণ ৰাইজ ভাগি পৰিছে। আৰু তেখেতলোকে আজি অৰুণোদয়ক লৈ যিবিলাক ব্যক্তিয়ে আশা কৰি আছিল, তেখেতলোকৰ সকলোৰে অভিযোগ, আমাৰ তাতো মোহনবাৰী গাঁও পঞ্চায়ততো হৈছে, অন্যান্য যিবোৰ গাঁও পঞ্চায়ত, ইকুৱাটলি গাঁও পঞ্চায়ত, সৌ সিদিনা আমি লাহোৱাল ব্লকত যিহেতু এগৰাকী আই মাতৃয়ে যেনেধৰণৰ বুকু ঢকিয়াই কান্দিলে, তেখেতৰ যি চকুলো দেখি আচলতে নিজকে দুখ লাগিছে যে এগৰাকী আই মাতৃয়ে তেখেতে প্ৰেছাৰ টেবলেট খায়, অৰুণোদয় টকা পায় আৰু তেখেতে প্ৰেছাৰ টেবলেট খায়, চুগাৰৰ টেবলেট খায়, তেখেত এগৰাকী ৰোগী। আৰু সেইগৰাকী ব্যক্তি যেতিয়া নেকি অৰুণোদয় কাটি দিলে, আচলতে যিকেইজন নিৰ্লজ্জ, যিকেইজন ধুৰন্ধৰ দালাল বুলি ক'বলৈ, বিজেপিৰ আচলতে শীৰ্ষ যিসকল নেতৃত্ব আছে, তেখেতলোকে এই কামখিনি অৰুণোদয় খুব ভালভাৱে তেখেতলোকে এই অৰুণোদয় আঁচনিখন প্ৰস্তুত কৰিছিল। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু বিজেপিৰ যিসকল একাংশ দালাল আছে নহয়, এই দালাল ৰূপী ছদ্মবেশী দালাল বুলি কৈছোঁ, এই ছদ্মবেশী দালালসমূহক আমাৰ যিসকল সাধাৰণ ৰাইজে এখেতলোকক এহেকা দিবলৈ হৈছে। কিন্তু আৰু অনাগত দিনত আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে, তেখেতলোকে যেতিয়া পঞ্চায়ত ইলেকশ্যনত ভোট খুজিবলৈ যাব, তেখেতলোকক কিন্তু পৃথিৱীত যে মাধমাৰ নিদিব, এইটো এটা স্পষ্ট হৈ পৰিছে। ধন্যবাদ। 1 নং ৱাৰ্ডৰ প্ৰতিনিধি হয়। মই অৰুণোদয় আগতেও নাপাওঁ, এবাৰ নতুনকৈ এপ্লাই কৰিছিলোঁ। কিন্তু মই সেইদিনা গম পালোঁ, গধূলি 6টামান বজাত গম পাই পেলাই যোনগৰাকী মহিলাই নিজৰ ঘৰত অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছে, মই যেতিয়া এপ্লাই কৰিছিলোঁ, মই লিষ্টখন চাবলৈ গ'লোঁ। তাত ৰাতি 7টা বজাত গৈছোঁ মোক কিন্তু লিষ্টখন অ'পেন কৰা নাই। তাই চাই দিব টান পাইছিলে। মানুহগৰাকীৰ নাম হৈছে জীৱিকা সখিনে কি মই ভালকৈ নাজানো, দুলুমণি দত্ত। তাই মানে মোক লিষ্টখন চাবলৈ নিদিলে। 2-3বাৰ ৰিকুৱেষ্ট কৰাৰ পাছত তাই নিজে লিষ্টখন চাই, বাইদেউ আপোনাৰ নাম কৈছে নাই, সেনেকৈ ক'লে। মোক অলৰেডি মোৰ নাম নাই, মই নোপোৱাৰ কাৰণে বেয়াও পোৱা নাই, কিন্তু লিষ্টখন অ'পেন কৰিব লাগে। মই তাইক এইটোৱে অনুৰোধ কৰিছোঁ, যেনেকৈ চৰকাৰী ঘৰ পালোঁ, মানে ঘৰটো আগত যেনেকৈ চাইনবোৰ্ড এখন লগাই দিয়ে, আমুক নামৰ চৰকাৰী ঘৰ বুলি, আঁচনি বুলি, অৰুণোদয় পালোঁ, সেনেকৈ কিবা এটা ব্যৱস্থা কৰিব লাগে চৰকাৰে, যেন আমি গম পাওঁ একেটা পৰিয়ালৰ 2-3জন মানুহো পাইছে। আমি কাৰো ক'বলৈ নাযাওঁ, কাৰো এগেইনষ্টতো নাযাওঁ, কিন্তু যোনে পাইছে মানে সেই পোৱা মানুহগৰাকীৰ নাম জানিব লাগে, তেহেঁতে পাবলগীয়া হয়নে নহয়। যোগ্য যদি প্ৰতিনিধি হয় দিয়ক, একো ক'বলৈ নাই। আমাতকৈও যদি ওপৰ শ্ৰেণীৰ মানুহো পাইছে, তেতিয়াও মোক ক'বলগীয়া নাই, কিন্তু লিষ্টখন অ'পেন কৰক। মই তাইক সেইটোৱে অনুৰোধ কৰিছোঁ।